ভিডিওটোত আলোচনা কৰিম ৰাজনীতি বিজ্ঞানৰ সিলেবাছৰ প্ৰথম খণ্ড অৰ্থাৎ সমসাময়িক বিশ্ব ৰাজনীতিৰ প্ৰথমটো চেপ্টাৰটোৰ নাম হৈছে দ্বি ৰাষ্ট্ৰবাদৰ অৱসান বা দ্বি মেৰুৰ পৰিসমাপ্তি। এই চেপ্টাৰটোত মূল চাৰিটা টপিকছ আছে। প্ৰথমটো হৈছে সোভিয়েট ব্যৱস্থা, ইয়াৰ পিছত হৈছে মিখাইল গৰ্বাচেভৰ নীতিসমূহ, ইয়াৰ পিছত হৈছে আঘাত নিৰাময় আৰু ইয়াৰ ফলাফলসমূহ, আৰু অন্তিমটো টপিকছ আছে উত্তৰ সাম্যবাদী দেশসমূহৰ লগত ভাৰতবৰ্ষৰ সম্বন্ধ। আজিৰ এই ভিডিঅ'টোত প্ৰথমটো সিলেবাছৰ প্ৰথমটো টপিকছ অৰ্থাৎ সোভিয়েট ব্যৱস্থা আৰু ইয়াৰ ভাঙোনৰ বিষয়ে আমি এই ভিডিঅ'টোত মূলত আলোচনা কৰিম। লগতে এই টপিকছটোৰ পৰা তোমালোকৰ পৰীক্ষাত আহি যোৱা বা আহিব পৰা যিখিনি সম্ভাৱ্য প্ৰশ্ন উত্তৰ আছে এই প্ৰশ্ন উত্তৰখিনিও ভিডিঅ'ৰ শেষত আলোচনা কৰা হৈছে। তোমালোক ভিডিঅ'টো সম্পূৰ্ণ চাবা। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে তোমালোকক এটা ইনফৰমেশ্যন দিব বিচাৰিছোঁ যে প্ৰতি বছৰৰ নিচিনাকৈ আমাৰ ষ্টাডি লিডছ একাডেমীয়ে এইবাৰো ৰাজনীতি বিজ্ঞানৰ এটা ফুল কোৰ্চ লঞ্চ কৰিছে। যিসকলে এতিয়ালৈকে জইন হোৱা নাই তোমালোকে প্লে ষ্ট'ৰৰ পৰা ষ্টাডি লিডছ একাডেমী এপছটো ডাউনলোড কৰি পেলাই আমাৰ কোৰ্চটোত জইন হ'ব পাৰিবা। আৰু আমাৰ এই কোৰ্চটোত জইন হ'লে তোমালোকে লাভ কৰিব পাৰিবা যে এই ৰাজনীতি বিজ্ঞানৰ গোটেইখিনি টপিকছৰ ৰেকৰ্ডেড ভিডিঅ' লেকচাৰ, ইয়াৰ পিছত প্ৰিভিয়াছ ওয়াৰৰ কুৱেশ্যন আনচাৰৰ সলিউশ্যন, ইয়াৰ পিছত টেক্সচুৱেল আৰু এডিশ্যনেল ইম্পৰ্টেণ্ট যিখিনি কুৱেশ্যন আছে সেই কুৱেশ্যনখিনি আলোচনা কৰা হৈছে। ইয়াৰ পিছত তোমালোকক 7খন প্ৰেক্টিছ পেপাৰ প্ৰভাইড কৰা হ'ব, যিখিনি সলিউশ্যন তোমালোকে কৰি আমাৰ এপছত জমা দিব পাৰিবা। ইয়াৰ পিছত প্ৰতি বছৰে আমাৰ যিখন ষ্টাডি লিডছ একাডেমীয়ে মডেল কুৱেশ্যন পেপাৰ প্ৰস্তুত কৰে সেইখনো তোমালোকক বিনামূলীয়া প্ৰদান কৰা হ'ব। আৰু যিসকলৰ যদি তোমালোকৰ জইন হওঁতে কিবা অসুবিধা হয় তেতিয়াহ'লে আমাৰ স্ক্ৰীনত দিয়া যিটো হেল্পলাইন নাম্বাৰ আছে সেই হেল্পলাইন নাম্বাৰটোত যোগাযোগ কৰি পেলাই তোমালোকে জইন হ'ব পাৰিবা। প্ৰথমতে হৈছে সোভিয়েট ব্যৱস্থা কি আছিল। সোভিয়েট ব্যৱস্থা কি আছিল বুজাৰ আগতে তোমালোকে সোভিয়েট সংঘৰ বিষয়ে জানিব লাগিব। সোভিয়েট সংঘ গঠন হৈছিল 1922 চনত। 1917 খ্ৰীষ্টাব্দত আৰম্ভ হোৱা প্ৰখ্যাত যি অক্টোবৰ বিপ্লৱ আছিল সেই অক্টোবৰ বিপ্লৱৰ পৰিণতি হিচাপে পিছলৈ গৈ পেলাই 1922 চনত সোভিয়েট সংঘৰ গঠন হৈছিল, যিখনক চমুকৈ USSR বুলি কোৱা হয়। সেই USSRখন গঠন হৈছিল। আৰু এই সোভিয়েট সংঘ পৰিচালিত হোৱাৰ কাৰণে বা পৰিচালনা কৰাৰ কাৰণে যিটো ব্যৱস্থা গ্ৰহণ কৰা হৈছিল সেই ব্যৱস্থাটোকে মূলত সোভিয়েট ব্যৱস্থা বুলি কোৱা হয়। সোভিয়েট ব্যৱস্থা তোমালোকৰ যদি চিধাকৈ ক'বলগীয়া হয় যে সোভিয়েট ব্যৱস্থা বুলিলে কি বুজা, তেতিয়াহ'লে তোমালোকে এনেকৈও ক'ব পাৰা যে সোভিয়েট ব্যৱস্থা বুলিলে সোভিয়েট ইউনিয়নত চলি থকা এক বিশেষ ৰাজনৈতিক আৰু সামাজিক অৰ্থনৈতিক ব্যৱস্থাটোকে সোভিয়েট ব্যৱস্থা বুলি কোৱা হয়। সোভিয়েট ব্যৱস্থাটো আছিল মূলত এক ৰাজনৈতিক দলৰ দ্বাৰা পৰিচালিত হোৱা এটা ব্যৱস্থা, যিটো সোভিয়েট ব্যৱস্থা সমাজবাদী আদৰ্শৰে পৰিচালিত হৈছিল, যিটো আমেৰিকাৰ নেতৃত্বত পৰিচালিত হোৱা যিটো পুঁজিবাদী ব্যৱস্থা আছিল সেই পুঁজিবাদী ব্যৱস্থাৰ সম্পূৰ্ণ বিপৰীত এটা আদৰ্শৰে সোভিয়েট ইউনিয়ন পৰিচালিত হৈছিল। যি সোভিয়েট ব্যৱস্থাত এটা ৰাজনৈতিক দলৰ স্বীকৃতি প্ৰদান কৰা হৈছিল, বাকী অন্য ৰাজনৈতিক দলক ৰাজনৈতিক স্বীকৃতি প্ৰদান কৰা হোৱা নাছিল। সেই ৰাজনৈতিক দলটোৰ নাম আছিল কমিউনিষ্ট পাৰ্টি অফ সোভিয়েট ইউনিয়ন। এই ৰাজনৈতিক দলটোৱে সোভিয়েট ইউনিয়নৰ হৈ পেলাই গোটেইখিনি ৰাজনৈতিক সিদ্ধান্ত গ্ৰহণ কৰিছিল। লগতে অৰ্থনৈতিক যিখিনি সিদ্ধান্ত সেই অৰ্থনৈতিক সিদ্ধান্তসমূহ কেন্দ্ৰীয় পৰিকল্পিত যিখিনি অৰ্থনৈতিক নীতি সেই কেন্দ্ৰীয় পৰিকল্পিত অৰ্থনৈতিক নীতিৰ দ্বাৰা অৰ্থনৈতিক নীতিসমূহ গ্ৰহণ কৰা হৈছিল। অৰ্থাৎ সোভিয়েট ইউনিয়নত কোনখিনি বস্তু উৎপাদন কৰা হ'ব, লগতে এই বস্তুখিনি দাম কিমান হ'ব, এই গোটেইখিনি কথা কেন্দ্ৰীয়ভাৱে সোভিয়েট কমিউনিষ্ট পাৰ্টি যিটো দল সেই সোভিয়েট কমিউনিষ্ট পাৰ্টিয়ে নিৰ্ধাৰণ কৰিছিল। লগতে সোভিয়েট ইউনিয়নত এটা সৰু ৱাল পিনৰে পৰা আৰম্ভ কৰি পেলাই গোটেইখিনি দেশ পৰিচালনাত যিখিনি সম্পদৰ বা বস্তুৰ প্ৰয়োজন হয় গোটেইখিনি বস্তু তেওঁলোকে নিজৰ দেশতে প্ৰস্তুত কৰিছিল। কেন্দ্ৰীয়ভাৱে গোটেইখিনি বস্তু তেওঁলোকে প্ৰস্তুত কৰিছিল। এতিয়া আমি আলোচনা কৰিম সোভিয়েট ব্যৱস্থাৰ মূল বৈশিষ্ট্যসমূহৰ বিষয়ে। সোভিয়েট ব্যৱস্থাৰ মূল বৈশিষ্ট্যসমূহ হৈছে যে একদলীয় শাসন ব্যৱস্থা। এই কথাটো আগতে উল্লেখ কৰি অহা হৈছে যে সোভিয়েট যিটো ব্যৱস্থা আছিল সেই সোভিয়েট ব্যৱস্থাটোত
মাত্ৰ এটা ৰাজনৈতিক দলকহে ৰাজনৈতিক স্বীকৃতি প্ৰদান কৰা হৈছিল, যিটো দলৰ নাম আছিল কমিউনিষ্ট পাৰ্টি অফ ছোভিয়েট ইউনিয়ন। এটা দলক স্বীকৃতি কৰাৰ মূল কাৰণটো হৈছে যে ছোভিয়েট ব্যৱস্থা পৰিচালিত কৰা যিসকল নেতা আছিল, সেই নেতাসকলে কৈছিল যে যিহেতু সকলো ৰাজনৈতিক দলৰ বা সকলো ৰাজনৈতিক নেতাৰ এটা মূল উদ্দেশ্যটো হৈছে যে দেশখনৰ উন্নতি কৰা, সেইকাৰণে তেওঁলোকে এটা ৰাজনৈতিক দলকে স্বীকৃতি প্ৰদান কৰিছিল। যিহেতু যে সকলোৰে যদি উদ্দেশ্য তাকে ৰাজনৈতিক উন্নয়ন কৰা, দেশখনৰ উন্নয়ন কৰা, তেতিয়াহ'লে ৰাজনৈতিক দলসমূহত বিভক্ত হৈ নাযায়, এটা দলৰ হৈ পেলাই দেশখনৰ কেনেদৰে উন্নতি কৰিব পৰা যায় তাৰ কাৰণে কাম কৰা। দ্বিতীয় বৈশিষ্ট্যটো হৈছে কেন্দ্ৰীয় পৰিকল্পিত অৰ্থনীতি। কেন্দ্ৰীয় পৰিকল্পিত অৰ্থনীতি হৈছে যে দেশখনত কিখিনি বস্তু উৎপাদন কৰা হ'ব বা এই বস্তুটোৰ দাম কিমান হ'ব, আবণ্টন কেনেকুৱা দিয়া হ'ব, এই গোটেইখিনি কথা কেন্দ্ৰীয়ভাৱে চৰকাৰে নিৰ্ধাৰণ কৰিছিল। ইয়াৰ পিছত হৈছে আন এটা বৈশিষ্ট্য হৈছে সমাজবাদী আদৰ্শ। ছোভিয়েট ইউনিয়ন বা ছোভিয়েট যিটো ব্যৱস্থা আছে, সেই ছোভিয়েট ব্যৱস্থাটো নতুন কোনো ব্যৱস্থা নহয়। ছোভিয়েট ব্যৱস্থাটো হৈছে সমাজবাদী ব্যৱস্থাৰহে এটা ৰূপ। তোমালোকে আগলৈ এই সমাজবাদী পুঁজিবাদী এই বিষয়ে পিছলৈ আলোচনা কৰা হ'ব। তোমালোকে মুঠতে যে ছোভিয়েট ব্যৱস্থাটো আছিল এনেকুৱা ধৰি ল'বা যে ছোভিয়েট ব্যৱস্থাটো হৈছে এটা সমাজবাদী ব্যৱস্থা, আৰু সমাজবাদী ব্যৱস্থাৰ মূল বৈশিষ্ট্য হৈছে যে সমাজবাদী ব্যৱস্থাত ব্যক্তিগত সম্পত্তিৰ অধিকাৰক স্বীকৃতি দিয়া নহয়, বেছিকৈ ব্যক্তিগত স্বাধীনতা প্ৰদান কৰা নহয়। এইখিনি হৈছে সমাজবাদী আদৰ্শৰ বৈশিষ্ট্য, আৰু ছোভিয়েট ইউনিয়নতো এই একেখিনি বৈশিষ্ট্য দেখিবলৈ পোৱা যায়। ইয়াৰ পিছত হৈছে আন এটা বৈশিষ্ট্য শ্ৰমিক শ্ৰেণীৰ প্ৰাধান্য। কমিউনিজম বা ছ'চিয়েলিজম এই দুয়োটা ৰাজনৈতিক ব্যৱস্থাতে বিশেষকৈ কৰ্মী আৰু কৃষকৰ স্বাৰ্থ কেনেদৰে ৰক্ষা কৰিব পৰা যায় তাৰ ওপৰত অধিক গুৰুত্ব দিয়া দেখিবলৈ পোৱা যায়। আৰু যিহেতু ছোভিয়েট ব্যৱস্থাটো পৰিচালিত হৈছিল সমাজবাদী আদৰ্শৰে বা সমাজবাদী ব্যৱস্থাৰে পৰিচালিত হৈছিল, সেইকাৰণে ছোভিয়েট ব্যৱস্থাটোতো কৰ্মী আৰু কৃষকসকলৰ স্বাৰ্থ কেনেদৰে ৰক্ষা কৰিব পৰা যায় তাৰ ওপৰত অধিক গুৰুত্ব প্ৰদান কৰা হৈছিল। ইয়াৰ পিছত আন এটা বৈশিষ্ট্য হৈছে কঠোৰ নিয়ন্ত্ৰণ আৰু চেঞ্চাৰশ্বিপ। তাৰমানে যে মানুহৰ ব্যক্তিগত স্বাধীনতাৰ ওপৰত চৰকাৰে খুব কঠোৰভাৱে নিয়ন্ত্ৰণ কৰিছিল। লগতে চেঞ্চাৰশ্বিপ তাৰমানে হৈছে সংবাদ মাধ্যমে কোনখিনি আৰ্টিকুল পাব্লিছ কৰিব বা কোনখিনি আৰ্টিকুল প্ৰস্তুত কৰিব, এই গোটেইখিনি কথা চৰকাৰে নিৰ্ধাৰণ কৰি দিছিল। এইখিনি হৈছে ছোভিয়েট ইউনিয়নৰ মূল বৈশিষ্ট্যসমূহ। যদি তোমালোকৰ পৰীক্ষাত 5 মাৰ্কৰ কাৰণে প্ৰশ্ন আহে বা 4 মাৰ্কৰ আৰু 6 মাৰ্কৰ প্ৰশ্ন আহে, তোমালোকৰ যদি 4 মাৰ্ক বা 6 মাৰ্কৰ কাৰণে প্ৰশ্ন আহে যে ছোভিয়েট ব্যৱস্থাৰ মূল বৈশিষ্ট্যসমূহ আলোচনা কৰা, তেতিয়াহ'লে এই যিখিনি মই ক'লোঁ এই বৈশিষ্ট্যসমূহ আলোচনা কৰিলে তোমালোকৰ উত্তৰটো হৈ যাব। ইয়াৰ পিছত হৈছে ছোভিয়েট ব্যৱস্থাৰ দুৰ্বলতাসমূহ। ছোভিয়েট ব্যৱস্থাৰ দুৰ্বলতাসমূহ হৈছে যে ৰাজনৈতিক স্বাধীনতাৰ অভাৱ। এই কথাটো আগতে উল্লেখ কৰা হৈছে যে ছোভিয়েট ব্যৱস্থা যিটো আছিল সেই ব্যৱস্থাটোক মানুহক ৰাজনৈতিকভাৱে বিশেষ স্বাধীনতা প্ৰদান কৰা হোৱা নাছিল। দ্বিতীয়তে হৈছে অৰ্থনৈতিক অদক্ষতা। তাৰমানে যিহেতু ছোভিয়েট ব্যৱস্থাৰ যিটো অৰ্থনৈতিক দিশ, এই অৰ্থনৈতিক দিশটো সম্পূৰ্ণৰূপে চৰকাৰে নিয়ন্ত্ৰণ কৰিছিল। সেইকাৰণে বস্তুৰ যিমানকৈ মানুহৰ উৎপাদনৰ প্ৰয়োজন আছিল সেই পৰিমাণৰ উৎপাদন হোৱা নাছিল। ইয়াৰ পিছত যিখিনি উৎপাদিত সামগ্ৰী আছিল সেই উৎপাদিত সামগ্ৰীসমূহৰ যিটো মান, সেই মানদণ্ডটোও আছিল অধিক নিম্নতম। ইয়াৰ পিছত আন এটা ত্ৰুটি বা আন এটা দুৰ্বলতা হৈছে দুৰ্নীতি আৰু বিউৰক্ৰেচি। যে ছোভিয়েট ব্যৱস্থাটো পৰিচালিত হৈছিল, আমি সকলোৱে জানো যে এটা ৰাজনৈতিক দলকে স্বীকৃতি প্ৰদান কৰা হৈছিল, আৰু সেইকাৰণে ছোভিয়েট ব্যৱস্থাৰ যিখিনি ক্ষমতা আছিল সেই গোটেইখিনি ক্ষমতা গৈ পেলাই ছোভিয়েট কমিউনিষ্ট পাৰ্টি যিটো সেই ছোভিয়েট কমিউনিষ্ট পাৰ্টিৰ নেতাসকলৰ হাতত গৈ পেলাই মজুত হৈছিল। তাৰপিছত হৈছে অত্যাধিক সামৰিক খৰচ। আন এটা দুৰ্বলতা হৈছে অত্যাধিক সামৰিক খৰচ। আমি সকলোৱে জানো ছোভিয়েট ইউনিয়নে আমেৰিকা যুক্তৰাষ্ট্ৰৰ লগত মোকাবিলা কৰিবলগীয়া হৈছিল, আৰু সেইকাৰণে ছোভিয়েট ইউনিয়নে নিজৰ যি দেশীয় আয় আছে সেই দেশীয় আয়ৰ অধিকাংশ পুঁজিয়ে তেওঁলোকে সামৰিক বিভাগত খৰচ কৰিবলগীয়া হৈছিল, আৰু সেইকাৰণে অৰ্থনৈতিক ক্ষেত্ৰত খুব এটা শেষৰ পিনে গৈ পেলাই 1960-70 দশকৰ ফালে গৈ পেলাই ছোভিয়েট ব্যৱস্থাত খুব অৰ্থনৈতিক দুৰৱস্থাই দেখা দিছিল। ইয়াৰ পিছত হৈছে নতুন চিন্তাৰ অভাৱ। এই কথাটো আগতে উল্লেখ কৰা হৈছে যে ছোভিয়েট ব্যৱস্থাত মানুহক
ব্যক্তিগত স্বাধীনতাৰ প্ৰদান বিশেষকৈ ব্যক্তিগত স্বাধীনতা প্ৰদান কৰা হোৱা নাছিল আৰু সেইকাৰণে নতুন যিটো চিন্তাধাৰা সেই নতুন চিন্তাধাৰাৰ অভাৱৰ সৃষ্টি হৈছিল। এই ধৰণৰ বিভিন্ন দুৰ্বলতাৰ ফলত পিছলৈ গৈ পেলাই ছোভিয়েট ইউনিয়নৰ পতন হৈছিল। আচ্ছা, এতিয়া আমি আলোচনা কৰিম ছোভিয়েট ইউনিয়নৰ ভাঙোনৰ বিষয়ে। এইটো হৈছে তোমালোকৰ এই টপিকটোৰ ভিতৰত আটাইতকৈ এটা ইম্পৰ্টেণ্ট টপিক। ইয়াৰ পৰা আগতেও তোমালোকৰ 4 মাৰ্ক আৰু 6 মাৰ্কৰ প্ৰশ্ন আহিছে আৰু নেক্সটতো প্ৰশ্ন আহিব পাৰে। ছোভিয়েট তোমালোকে ইতিমধ্যে গম পাইছা যে 1922 চনত ছোভিয়েট ইউনিয়নৰ গঠন হৈছিল আৰু 1991 চনত গৈ পেলাই ছোভিয়েট ইউনিয়নৰ পতন হৈছিল। 1991 চনত ছোভিয়েট ইউনিয়ন ভাঙি পেলাই মুঠ 15খন স্বাধীন ৰাষ্ট্ৰৰ গঠন হৈছিল আৰু ছোভিয়েট ইউনিয়নৰ উত্তৰাধিকাৰী ৰাষ্ট্ৰ হিচাপে ৰাছিয়াক নিয়োগ কৰা হৈছিল। ছোভিয়েট ইউনিয়নৰ পতনৰ অন্তৰালত বহুখিনি কাৰণ আছে। তাৰে ইয়াতে আমি কেইটামান মূল কাৰণ আলোচনা কৰিছোঁ যে প্ৰথম কাৰণটো হৈছে অৰ্থনৈতিক দুৰ্বলতা। ছোভিয়েট ইউনিয়ন পতনৰ মূল এটা কাৰণ হৈছে অৰ্থনৈতিক দুৰ্বলতা। বহুখিনি কাৰণত ছোভিয়েট ইউনিয়নৰ যিটো অৰ্থনৈতিক অৱস্থা আছিল সেই অৰ্থনৈতিক অৱস্থাটো খুব বেয়াৰ পিনে গুচি যোৱা আৰম্ভ কৰিছিল। ইয়াৰ অন্তৰালত বহুখিনি কাৰণ আছে, যেনে নেতাসকলৰ দুৰ্নীতি বা ছোভিয়েট ইউনিয়নে ইয়াৰ আয়ৰ এটা বিশেষ অংশ সামৰিক বিভাগত খৰচ কৰিবলগীয়া হৈছিল। এনেকুৱা বিভিন্ন কাৰণত ছোভিয়েট ইউনিয়নৰ অৰ্থনৈতিক যিটো দিশ আছিল সেই অৰ্থনৈতিক দিশটোৰ অৱনতি হোৱা আৰম্ভ কৰিছিল আৰু সেই অৰ্থনৈতিক অৱনতিৰ ফলস্বৰূপে পিছলৈ গৈ পেলাই ছোভিয়েট ইউনিয়নৰ পতন হৈছিল। নম্বৰ কাৰণটো হৈছে যে গ্লাছনোষ্ট আৰু পেৰেষ্ট্ৰইকাৰ প্ৰভাৱ। ছোভিয়েট ইউনিয়নত দেখা দিয়া যিখিনি দুৰ্নীতি বা যি অৰ্থনৈতিক মন্দাৱস্থা সেই মন্দাৱস্থাৰ পৰা ছোভিয়েট ইউনিয়নক উদ্ধাৰ কৰাৰ কাৰণে মিখাইল গৰ্বাচেভে পেৰেষ্ট্ৰইকা আৰু গ্লাছনোষ্ট নামৰ দুটা সংস্কাৰ নীতি গ্ৰহণ কৰিছিল আৰু সেই সংস্কাৰ নীতি দুটা গ্ৰহণ কৰোঁতে ইয়াৰ পৰিণতি কি হ'ব পাৰে সেই কথাটো যিসকলে প্ৰণয়ন কৰিছিল তেওঁলোকে বিশেষভাৱে বিবেচনা কৰা নাছিল আৰু সেইকাৰণে পিছলৈ গৈ পেলাই ছোভিয়েট ইউনিয়নৰ পতনত পেৰেষ্ট্ৰইকা আৰু গ্লাছনোষ্টে বিশেষ ভূমিকা পালন কৰিছিল। ইয়াৰ পিছত হৈছে জাতীয়তাবাদী আন্দোলন। যেতিয়া মিখাইল গৰ্বাচেভে গ্লাছনোষ্ট আৰু পেৰেষ্ট্ৰইকাৰ জৰিয়তে মানুহক অধিক পৰিমাণে স্বাধীনতা প্ৰদান কৰা আৰম্ভ কৰিছিল আৰু সেই স্বাধীনতাৰ সুযোগ লৈ পেলাই ছোভিয়েট ইউনিয়নৰ যিখিনি অংগ ৰাষ্ট্ৰ আছিলে তেনেকুৱা বিভিন্ন ৰাষ্ট্ৰত স্বাধীনতাৰ দাবীৰে বা জাতীয়তাবাদী যিটো চিন্তাধাৰা সেই জাতীয়তাবাদী চিন্তাধাৰাই গা কৰি উঠিছিল আৰু পিছলৈ সেই দেশসমূহে ছোভিয়েট ইউনিয়নৰ পৰা লাহে লাহে ওলাই গৈ পেলাই নিজক স্বাধীন বুলি ঘোষণা কৰা আৰম্ভ কৰিছিল আৰু সেইকাৰণে পিছলৈ ছোভিয়েট ইউনিয়নৰ পতন সংঘটিত হৈছিল। ইয়াৰ পিছত আন এটা কাৰণ হৈছে ৰাজনৈতিক অস্থিতিশীলতা। ছোভিয়েট ইউনিয়নত আমি জানো ছোভিয়েট ইউনিয়নত এটা ৰাজনৈতিক দলক ৰাজনৈতিক স্বীকৃতি প্ৰদান কৰা হৈছিল আৰু সেই ৰাজনৈতিক দলটোৰ পিছলৈ গৈ পেলাই যে কমিউনিষ্ট যিটো দল আছিল ছোভিয়েট কমিউনিষ্ট পাৰ্টি, সেই ছোভিয়েট কমিউনিষ্ট পাৰ্টিৰ যি ক্ষমতা সেই ক্ষমতা লাহে লাহে কমি যোৱা আৰম্ভ কৰিছিল। ইয়াৰ পিছত হৈছে শীতল যুদ্ধৰ চাপ। ছোভিয়েট ইউনিয়নৰ পতনৰ আন এটা মূল কাৰণ হৈছে যে শীতল যুদ্ধৰ চাপ। যিহেতু সেই সময়ছোৱাত ছোভিয়েট ইউনিয়ন আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ মাজত শীতল যুদ্ধ সদৃশ এটা পৰিৱেশৰ সৃষ্টি কৰিছিল আৰু ছোভিয়েট ইউনিয়নে নিজৰ সামৰিক দিশত অধিক পৰিমাণৰ পইচা পাতি খৰচ কৰিবলগীয়া হৈছিল আৰু সেই খৰচে গৈ পেলাই ছোভিয়েট ইউনিয়নৰ যি আৰ্থিক দুৰৱস্থা সেই আৰ্থিক দুৰৱস্থাৰ পিনে দেশখনক ঠেলি নিছিল আৰু আৰ্থিক দুৰৱস্থাৰ ফলশ্ৰুতি হিচাপে পিছলৈ ছোভিয়েট ইউনিয়নৰ পতন হৈছিল। আন এটা ছোভিয়েট ইউনিয়নৰ পতনৰ আন এটা মূল কাৰণ হৈছে দুৰ্নীতি আৰু প্ৰশাসনিক অদক্ষতা। ছোভিয়েট ইউনিয়নত যিহেতু এটা ৰাজনৈতিক দল আছিল আৰু সেইকাৰণে ছোভিয়েট ইউনিয়নৰ যিখিনি ক্ষমতা আছিল গোটেইখিনি ক্ষমতা গৈ পেলাই কমিউনিষ্ট দলৰ হাতত মজুত হৈছিল আৰু সেই নেতাসকলে দুৰ্নীতি কৰা আৰম্ভ কৰিছিল আৰু এই দুৰ্নীতিৰ ফলতে পিছলৈ গৈ পেলাই ছোভিয়েট ইউনিয়নৰ পতন সংঘটিত হৈছিল। তোমালোকে নিশ্চয় ধৰিব পাৰিছা যে ছোভিয়েট ইউনিয়নৰ পতন কিয় সংঘটিত হৈছিল। এতিয়া আমি আলোচনা কৰিম যে ছোভিয়েট ইউনিয়ন খণ্ডিতকৰণৰ বা খণ্ডিত হোৱাৰ ফলাফলসমূহ। ছোভিয়েট ইউনিয়ন খণ্ডিত বা ভংগ হোৱাৰ মূল ফলাফলসমূহ হৈছে যে নতুন স্বাধীন ৰাষ্ট্ৰৰ উদয় হৈছিল। আমি জানো
যে সোভিয়েট ইউনিয়নটো কিছুমান ৰাষ্ট্ৰৰ এটা ইউনিয়ন আছিল আৰু যেতিয়া সোভিয়েট ইউনিয়নৰ পতন হৈছিল পতন হোৱাৰ পিছত সোভিয়েট ইউনিয়ন খণ্ডিত হৈ পেলাই মুঠ 15খন স্বাধীন ৰাষ্ট্ৰৰ গঠন হৈছিল উদাহৰণ হিচাপে তোমালোকে ৰাছিয়া ইউক্ৰেইন কাজাখিস্তান কিৰগিস্তান এনেকুৱা দেশসমূহৰ নাম তোমালোকে উল্লেখ কৰিব পাৰা দ্বিতীয়টো পৰিণতি বা ফলাফল হৈছে শীতল যুদ্ধৰ পৰিসমাপ্তি তোমালোকে নিশ্চয় জানা যে শীতল যুদ্ধ সংঘটিত হৈছিল আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু সোভিয়েট ইউনিয়নৰ মাজত আৰু যেহেতু 1991 চনত সোভিয়েট ইউনিয়নৰ পতন হৈছিল আৰু সোভিয়েট ইউনিয়নৰ পতন হোৱাৰ লগে লগে শীতল যুদ্ধৰো পৰিসমাপ্তি হৈছিল ইয়াৰ পিছত আন এটা ফলাফল হৈছে আমেৰিকাৰ একমাত্ৰ মহাশক্তি হিচাপে উত্থান যেতিয়ালৈকে বিশ্বত সোভিয়েট ইউনিয়নৰ অস্তিত্ব আছিল তেতিয়ালৈকে বিশ্বৰ যি ক্ষমতা সেই ক্ষমতাও সন্তুলিত হৈ আছিল কিন্তু যেতিয়া 1991 চনত সোভিয়েট ইউনিয়নৰ পতন হ'ল সোভিয়েট ইউনিয়নৰ পতন হোৱাৰ লগে লগে বিশ্বত একক মহাশক্তি হিচাপে আমেৰিকাৰ উত্থান সংঘটিত হৈছিল সোভিয়েট ইউনিয়নৰ পতন হোৱাৰ আগলৈকে বিশ্বত দুটা মহাশক্তি আছিল এটা হৈছে সোভিয়েট ইউনিয়ন আৰু আনটো হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু যেহেতু 1991 চনত সোভিয়েট ইউনিয়নৰ পতন হৈছিল হোৱাৰ লগে লগে বিশ্বত এটাহে মহাশক্তি থাকি গৈছিল যেটো আছিল আমেৰিকা যুক্তৰাষ্ট্ৰ এটা ফলাফল হৈছে অৰ্থনৈতিক পৰিৱৰ্তন আমি জানো যে সোভিয়েট ইউনিয়নে যেটো সমাজবাদী অৰ্থনৈতিক নীতি আছে বা সমাজবাদী অৰ্থনৈতিক আদৰ্শ আছে সেই সমাজবাদী অৰ্থনৈতিক আদৰ্শটোক প্ৰতিনিধিত্ব কৰিছিল আৰু যেতিয়া সোভিয়েট ইউনিয়নৰ পতন হ'ল সোভিয়েট ইউনিয়নৰ পতন হোৱাৰ লগে লগে বহুখিনি সমাজবাদী দেশে যি আগতে যি সমাজবাদী অৰ্থনীতি আছিল সেই সমাজবাদী অৰ্থনীতিটো পৰিৱৰ্তন কৰি পেলাই আমেৰিকাৰ লগত মিলি পুঁজিবাদী অৰ্থনীতিলৈ পৰিৱৰ্তন বা প্ৰত্যাৱৰ্তন কৰিছিল তেওঁলোকে সোভিয়েট ইউনিয়নৰ পতনৰ ফলাফলসমূহ নিশ্চয় বুজিব পাৰিছা আৰু যদি তোমালোকৰ 4 মাৰ্কৰ প্ৰশ্ন আহে যে সোভিয়েট ইউনিয়নৰ ফলাফলসমূহ আলোচনা কৰা তেতিয়াহ'লে এই পইণ্টখিনি আলোচনা কৰিলে তোমালোকৰ উত্তৰটো হৈ যাব এতিয়া আমি প্ৰশ্ন উত্তৰ শিতানলৈ যে এই টপিকটোৰ পৰা তোমালোকৰ হৈ যোৱা পৰীক্ষাসমূহত যিখিনি প্ৰশ্ন আহিছে বা অহা পৰীক্ষাত আহিব পৰা সম্ভাৱ্য যিখিনি প্ৰশ্ন উত্তৰ আছে এই মুঠতে এই টপিকটোৰ পৰা এই প্ৰশ্নখিনি কিছুমান আগতে আহিছিল বা পৰৱৰ্তী পৰীক্ষাসমূহত তোমালোকৰ এই প্ৰশ্নসমূহৰ পৰা সম্ভাৱ্য যিখিনি প্ৰশ্ন আছে সেই সম্ভাৱ্য প্ৰশ্নখিনি ইয়াতে আলোচনা কৰা হৈছে প্ৰথমটো হৈছে সোভিয়েট ইউনিয়ন কেতিয়া গঠন হৈছিল সোভিয়েট ইউনিয়ন কেতিয়া গঠন হৈছিল সোভিয়েট ইউনিয়ন গঠন হৈছিল 1922 চনত 1917 খ্ৰীষ্টাব্দৰ যি অক্টোবৰ বিপ্লৱ আছে সেই অক্টোবৰ বিপ্লৱৰ পৰিপ্ৰেক্ষিতত পিছলৈ গৈ পেলাই 1922 চনত সোভিয়েট ইউনিয়ন গঠন হৈছিল ইয়াৰ পিছত আন এটা প্ৰশ্ন হৈছে সোভিয়েট ইউনিয়নৰ সম্পূৰ্ণ নাম কি বা ইউএছএছআৰৰ সম্পূৰ্ণ নামটো কি ইউএছএছআৰৰ সম্পূৰ্ণ নামটো হৈছে ইউনিয়ন অফ সোভিয়েট ছ'চিয়েলিষ্ট ৰিপাব্লিক ইয়াৰ পিছত আন এটা প্ৰশ্ন হৈছে সোভিয়েট ব্যৱস্থাৰ মূল আদৰ্শ কি আছিল এই কথাটো তোমালোকৰ আগতো আলোচনা কৰা হৈছে যে সোভিয়েট ব্যৱস্থাৰ মূল আদৰ্শটো আছিল সমাজবাদী আদৰ্শ ইয়াৰ পিছত আন এটা প্ৰশ্ন হৈছে যে কোন দলে সোভিয়েট ইউনিয়নত শাসন কৰিছিল বা সোভিয়েট ইউনিয়নত কোনটো ৰাজনৈতিক দলক স্বীকৃতি প্ৰদান কৰা হৈছিল কমিউনিষ্ট উত্তৰ হৈছে কমিউনিষ্ট পাৰ্টি অফ সোভিয়েট ইউনিয়ন ইয়াৰ পিছত হৈছে সোভিয়েট ইউনিয়ন কেতিয়া ভাঙি পৰে সোভিয়েট ইউনিয়ন 1991 চনত ভংগ হৈছিল ইয়াৰ পিছত প্ৰশ্নটো হৈছে যে কোন নেতা সংস্কাৰৰ বাবে পৰিচিত আছিল বা সোভিয়েট ইউনিয়নত কোনজন নেতাই সংস্কাৰ নীতি গ্ৰহণ কৰিছিল মিখাইল গৰ্বাচেভে ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে গ্লাছনষ্ট মানে কি গ্লাছনষ্ট মানে হৈছে অধিক স্বচ্ছতা বা মুকলিতাৰ নীতি অপেননেছ অধিক স্বচ্ছতা বা মুকলিতাৰ নীতি বা অপেননেছ ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে পেৰেষ্ট্ৰইকা মানে কি পেৰেষ্ট্ৰইকা মানে কি বা পেৰেষ্ট্ৰইকাৰ অৰ্থ কি পেৰেষ্ট্ৰইকাৰ অৰ্থ হৈছে পুনৰ গঠন বা সংস্কাৰ নীতি ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে সোভিয়েট ইউনিয়নৰ শাসন ব্যৱস্থা কেনেকুৱা আছিল সোভিয়েট ইউনিয়নৰ শাসন ব্যৱস্থা কেনেকুৱা আছিল উত্তৰটো হৈছে একদলীয় সমাজবাদী শাসন ব্যৱস্থা ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে ইউএছএছআৰৰ উত্তৰাধিকাৰী দেশ কোনখন আছিল বা সোভিয়েট ইউনিয়নৰ উত্তৰাধিকাৰী ৰাষ্ট্ৰ হিচাপে কোনখনক বাছনি কৰা হৈছিল উত্তৰটো হৈছে ৰাছিয়া
ইয়াৰ পিছত আন এটা প্ৰশ্ন, USSR ভাঙি কিমানটা দেশ সৃষ্টি হৈছিল? USSR ভাঙি কেইখন দেশৰ সৃষ্টি হৈছিল? মুঠ 15খন স্বাধীন ৰাষ্ট্ৰৰ গঠন হৈছিল সোভিয়েট ইউনিয়নৰ পতনৰ পিছত। ইয়াৰ পিছত আন এটা প্ৰশ্ন হৈছে যে কোনে গ্লাছনোষ্ট আৰু পেৰেষ্ট্ৰইকা আৰম্ভ কৰিছিল? পেৰেষ্ট্ৰইকা আৰু গ্লাছনোষ্ট নামৰ সংস্কাৰ নীতি দুটা কোনজন নেতাই গ্ৰহণ কৰিছিল? উত্তৰটো হৈছে মিখাইল গৰ্বাচেভে। মিখাইল গৰ্বাচেভে পেৰেষ্ট্ৰইকা আৰু গ্লাছনোষ্ট নামৰ দুটা সংস্কাৰ নীতি গ্ৰহণ কৰিছিল। তাৰপিছত আন এটা প্ৰশ্ন হৈছে কোনখন ৰাষ্ট্ৰৰ পতনক দ্বিতীয় বিশ্বৰ পতন বুলি জনা যায়? এইটো তোমালোকৰ 2013 চনতো আহিছে যে কোনখন ৰাষ্ট্ৰৰ পতনক দ্বিতীয় বিশ্বৰ পতন বুলি জনা যায়? সোভিয়েট ইউনিয়নৰ পতনক, উত্তৰটো হৈছে সোভিয়েট ইউনিয়নৰ পতনক দ্বিতীয় বিশ্বৰ পতন বুলি জনা যায়। ইয়াৰ পিছত আন এটা প্ৰশ্ন হৈছে সোভিয়েট ইউনিয়নত ৰাজনৈতিক আৰু অৰ্থনৈতিক সংস্কাৰ কোনে আৰম্ভ কৰিছিল? এইটো তোমালোকৰ 2016 চনত আহিছে। উত্তৰটো হৈছে মিখাইল গৰ্বাচেভে সোভিয়েট ইউনিয়নত ৰাজনৈতিক আৰু অৰ্থনৈতিক সংস্কাৰ নীতি গ্ৰহণ কৰিছিল। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে যে ৱাৰ্ছ চুক্তি কেতিয়া সম্পাদিত হৈছিল? ৱাৰ্ছ চুক্তি কেতিয়া সম্পাদিত হৈছিল? উত্তৰটো হৈছে 1955 চনত ৱাৰ্ছ চুক্তি স্বাক্ষৰিত হৈছিল। ইয়াৰ পিছত আন এটা প্ৰশ্ন হৈছে ৰাছিয়াৰ প্ৰথম নিৰ্বাচিত ৰাষ্ট্ৰপতি কোন আছিল? ৰাছিয়াৰ প্ৰথম নিৰ্বাচিত ৰাষ্ট্ৰপতি কোন আছিল? এইটো USSRৰ নহয়, ৰাছিয়াৰ। যেতিয়া USSRৰ পতন হৈছিল, হোৱাৰ পিছত যেতিয়া ৰাছিয়া স্বাধীন হিচাপে যেতিয়া প্ৰথম নিৰ্বাচন অনুষ্ঠিত হৈছিল, তেতিয়াৰ ৰাষ্ট্ৰপতিৰ কথা কোৱা হৈছে যে ৰাছিয়াৰ প্ৰথম নিৰ্বাচিত ৰাষ্ট্ৰপতি কোন আছিল? নামটো হৈছে বৰিছ য়েলটচিন। ৰাছিয়াৰ প্ৰথম নিৰ্বাচিত ৰাষ্ট্ৰপতি আছিল বৰিছ য়েলটচিন।